গৃহ জিলা নলবাৰীত উপস্থিত হ'ল বিজেপিৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। গৃহ জিলাত বিপুল সম্বৰ্ধনা জনালে নৱনিৰ্বাচিত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক। শনিবাৰে নিশা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই মুকালমস্থিত নিজ গৃহত অনুষ্ঠিত কৰা কাৰ্যকৰ্তাৰ সৈতে ভোগালীৰ এসাঁজ অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। উক্ত অনুষ্ঠানতে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ পৰিয়াল বিজেপি এজিপিৰ কৰ্মকৰ্তাসকলে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে সভাপতিগৰাকীক। নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াৰ সৈতে উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, এপিডিচিএলৰ অধ্যক্ষ ডক্টৰ দেৱজিৎ মহন্তকে ধৰি কেইবাগৰাকীও বিজেপি নেতাকৰ্মী। অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাখিনিক লৈ আমি আজি এটা প্ৰীতি ভোজৰ ব্যৱস্থা কৰিছিলোঁ ভোগালীৰ এসাঁজ হিচাপে। আমাৰ সৌভাগ্যক্ৰমে আমাৰ এই কাৰ্যসূচীত আমাৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কমলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আমি দুয়োগৰাকী নেতাক আমি আমাৰ সমষ্টিৰ কাৰ্যকৰ্তাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু সকলো কাৰ্যকৰ্তাক মই আজি এই অনুষ্ঠানটো সকলোৱে আহি সহযোগ কৰি অনুষ্ঠানটো সফল কৰাৰ কাৰণে সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। নাই, নৱনিৰ্বাচিত সভাপতি হিচাপে আচলতে আজি আমাৰতো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিল। তেখেত আমাৰ ৰাজ্যিক সভাপতি নিযুক্তি পাইছে আৰু তাৰ বাহিৰেও তেখেত বৰক্ষেত্ৰী সমষ্টিৰ এগৰাকী কাৰ্যকৰ্তা, এগৰাকী নেতা, এগৰাকী সন্তান, এগৰাকী ভোটাৰ। গতিকে সেই হিচাপে আমি কাৰ্যকৰ্তা সকলক উৎসাহ যোগোৱাৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে। আৰু সৌভাগ্যক্ৰমে যোৱাকালি তেখেতে আমাৰ দলৰ ৰাজ্যিক নেতৃত্বই তেখেতক দলৰ সভাপতি হিচাপেও নিযুক্তি দিছে। গতিকে আমাৰ ভালো লাগিছে। নিৰ্বাচনৰ কুচকাৱাজ আমাৰ নিৰ্বাচনৰ কুচকাৱাজৰ কাৰণে এইবিলাক কৰিব নালাগে। আমাৰ কাৰ্যকৰ্তা, আমাৰ দল, আমাৰ চৰকাৰ, আমাৰ চৰকাৰৰ আঁচনি আৰু আমাৰ চৰকাৰৰ ৰাইজৰ প্ৰতি সমৰ্পিত যিবিলাক কাম, সেই কামে আমাক সকলো সময়তে সকলো নিৰ্বাচনৰ কাৰণে প্ৰস্তুত কৰি ৰাখে। নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আমাৰ এইবিলাক কৰাৰ প্ৰয়োজন নাই। কাৰ্যকৰ্তা আমাৰ পৰিয়ালৰ নিচিনা, আমাৰ পৰিয়ালৰ সদস্যৰ নিচিনা। পৰিয়ালৰ সদস্যই যেতিয়া লগে ভাগে এসাঁজ খায় বা বিহুৰ পৰ্ব বুলি আমি বৰক্ষেত্ৰীৰ কাৰ্যকৰ্তা, অসম গণ পৰিষদৰ কাৰ্যকৰ্তাৰ পৰিয়ালৰ সদস্য হিচাপে আমি এসাঁজ লগে ভাগে খাইছোঁ। তাত কোনো আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে নহয়। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ প্ৰতিবেদন, NE24।